অসম গৌৰৱ ভ্ৰাম্যমাণ থিয়েটাৰলৈ ৰাজ্য চৰকাৰে যেহেতু নতুন SOP ঘোষণা কৰা নাই আৰু ইয়াৰ পাছত এতিয়া ভ্ৰাম্যমাণ নাট্য দলৰ লগত জড়িত যিসকল কলা কুশলী আছে বা যিসকল অভিনেতা অভিনেত্ৰী আছে তেখেতসকলৰ মাজত এতিয়া অনিশ্চয়তাত ভোগা পৰিলক্ষিত হৈছে কাৰণ এতিয়া যিকেইটা এই চলিত বৰ্ষত ভ্ৰাম্যমাণ নাট্য দল ওলাই আহিব ৰাইজৰ ওচৰলৈ আৰু সেইকেইটা ভ্ৰাম্যমাণ যি নাট্য দলৰ যি মঞ্চত অন্তিম আখৰাত এতিয়া ব্যস্ত হোৱা পৰিলক্ষিত হৈছে আৰু যেহেতু মই এই মুহূৰ্তত বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত অঞ্চলৰ এই নয়নতৰা ভ্ৰাম্যমাণ যি নাট্য দল আছে এই নাট্য দলৰ মই আখৰা গৃহত বৰ্তমান উপস্থিত আছোঁ আৰু এই নাট্য দলটিও এই যি মঞ্চত এই অন্তিম আখৰাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে কিন্তু ইয়াৰ পিছতো কিন্তু ৰাজ্য চৰকাৰে কিন্তু বিভিন্ন ধৰণে কিন্তু SOP জাৰি কৰি আহিছে কোভিড প্ৰট'কল মানি যিসমূহ ইয়াৰ যি দুৰ্গা পূজাই হওক বা বিভিন্ন যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠানে হওক বিভিন্ন ধৰণৰ SOP ঘোষণা কৰিছে কিন্তু এই পৰ্যন্ত কিন্তু যিসমূহ অসম গৌৰৱ ভ্ৰাম্যমাণ থিয়েটাৰক লৈ কিন্তু এতিয়ালৈ কিন্তু SOP ঘোষণা কৰা নাই আৰু যাৰ ফলত এতিয়া অনিশ্চয়তাত ভুগিছে এই যিসকল কলা কুশলী আছে যিসকল অভিনেতা অভিনেত্ৰী আছে আৰু এই মুহূৰ্তত যেহেতু মোৰ লগত আছে মঞ্চ জগতৰ বলিষ্ঠ অভিনেতা প্ৰাণজিৎ দাস আৰু অভিনেত্ৰী বিজুমণি চুতীয়া আছে মই প্ৰথমে প্ৰাণজিৎ দাসৰ ওচৰলৈ যাম দাদা কি ক'ব আচলতে বৰ্তমানলৈ কোনো SOP ঘোষণা কৰা নাই এইটো বৰ দুখৰ কথা হৈছে আমি বহুত কষ্ট কৰি এই পৰ্যায়লৈকে আহিছোঁ আমি এতিয়া ষ্টেজ ৰিহাৰ্চেল কৰি আছোঁ বহুত কষ্ট কৰিছোঁ এই বছৰ কিবা এটা আমি 2 বছৰৰ পিছত কিবা পাম বুলি গতিকে তেওঁলোকে আমাক আখৰা কৰিবলৈ অনুমতি দিলে আখৰা কৰিলোঁ আমি ওলাব লাগিছিলে 28 তাৰিখে তাৰপিছত ভাবিলোঁ 2 তাৰিখ মানে ওলাম 3 তাৰিখ মানে ওলাম তেওঁলোকে SOP দিব বুলি আশা কৰি ৰৈ আছিলোঁ কিন্তু আশা কৰি আছোঁ এতিয়াও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াইতো নিজে দায়িত্ব লৈছে ভ্ৰাম্যমাণৰ ওপৰত তেওঁ নিজে এটা সিদ্ধান্ত ল'ব বুলি গতিকে ভাল সিদ্ধান্ত লৈ আমিও বাচি যাওঁ কিন্তু অতি সোনকালে ল'ব লাগে অতি সোনকালে এই 2 দিনতে সিদ্ধান্তটো আমাক জনাব লাগে যেহেতু 2.5 বছৰ স্থবিৰ হৈ আছিলে ভ্ৰাম্যমাণ জগত কিছু আশাৰ বতৰা আহিছিল কিন্তু এতিয়াও SOP ঘোষণা কৰা নাই কিবা ইয়াত ৰহস্য আছে নেকি এইটো ৰহস্যৰ কথাটো মই ক'ব নোৱাৰিম কাৰণ ৰহস্য মানে অন্য একো ৰহস্য নাই হয়তো তেখেতসকলে আমাৰ ভ্ৰাম্যমাণৰ ক'বলৈ বেয়া নকলেও নহয় আমাৰ ভ্ৰাম্যমাণৰ যিটো আমাৰ একতাটোত ভাঙোন আছে বহুত ভাঙোন আছে একতাটো আমাৰ নাই নোৱাৰ ফলত চৰকাৰে এটা সুবিধা লোৱা যেন লাগিছে সেই সুবিধাটোৰ ওপৰত ভিত্তি কৰি এতিয়ালৈকে হয়তো আমাক SOP দিয়া নাই কিন্তু আশা কৰিছোঁ দিব আজিকালিৰ ভিতৰতে হয়তো কিবা এটা ভাল SOP আমি পাম যদি SOP যদি ঘোষণা নকৰে আপোনাৰ যিটো উপাৰ্জন যিটো গতিপথটো সলনি হ'ব পুনৰ সলনিটো হৈছেই যোৱা 2 বছৰে মই সৰুকৈ এখন দোকান দি চলিছোঁ মোৰ লগৰ বহুত অভিনেতাই পাণ দোকান দি চলিছে এইবাৰ যদি আমাৰ ইমানখিনি আগবঢ়াৰ পিছত যদি নিদিয়ে তেনেহ'লে আমি আত্মহত্যা কৰাৰ বাহিৰে অন্য কোনো ৰাস্তা নাই হয় নিশ্চিতভাৱে ক'ব লাগিব কাৰণ যেহেতু 2.5 বছৰ স্থবিৰ হৈ পৰিছিল অসমৰ গৌৰৱ ভ্ৰাম্যমাণ নাট্য দল আৰু যাৰ ফলত বিভিন্নজন যি অভিনেতা অভিনেত্ৰী আছিলে বা যিসকল কলা কুশলী আছিল তেখেতসকলে সৰু সুৰা ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰিব লগা হৈছিল কিন্তু যিহেতু শেহতীয়াভাৱে ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল আখৰা কৰিব পাৰিব ভ্ৰাম্যমাণ নাট্য দলসমূহে কিন্তু আখৰাৰ কিন্তু অন্তিম পৰ্যায় পৰিছে মঞ্চৰ আখৰা অন্তিম পৰ্যায় কিন্তু এই পৰ্যন্ত কিন্তু SOP জাৰি কৰা নাই আৰু যাৰ ফলত এতিয়া অনিশ্চয়তাত ভুগিছে যিসকল ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত জড়িত কলা কুশলী আৰু মোৰ লগত যেহেতু যুৱ নাট্যকাৰ আছে পংকজ দা আছে মই পংকজ দাৰ ওচৰলৈ যাম পংকজ দা কি ক'ব আচলতে এতিয়ালৈ SOP ঘোষণা কৰা নাই খুব অনিশ্চয়তাৰ মাজত আছোঁ চবে আৰু খুব চিন্তনীয় বিষয় এটা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানে আৰু আমাৰ বলিষ্ঠ অভিনেতা প্ৰাণজিৎ দাই ইতিমধ্যে কৈছে এইটো খুব দুখৰ কথা আত্মহত্যা কৰা পৰ্যায়লৈকে মানুহ যাব লগা হৈছে তেনেকৈ কৈছে এতিয়া প্ৰযোজকসকলে যিসকলে নাটকৰ কাৰণে আগবাঢ়িছে তেওঁলোকে সাঁচতীয়া ধনখিনি ভাঙিছে আৰু ইয়াত থকা কলা কুশলী অভিনেতা অভিনেত্ৰী চবেই এটা আশা লৈ নিজৰ ঘৰখন এৰি আহিছে এতিয়া কোনো ধৰণৰ নেগেটিভ কিবা এটা বাতৰি পোৱাৰ কাৰণে কোনো ৰেডি নাই আৰু সেইটো হ'লে ইয়াৰ বাবে জগৰীয়া কোন হ'ব এইটো চিন্তনীয় কথা হৈছে গতিকে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে ভালকৈ এই গোটেই বিষয়টো বিবেচনা কৰিব বুলি মই ভাবোঁ আশা কৰিছোঁ এতিয়া কোনো ধৰণৰ এটা নেতিবাচক চিন্তা মনলৈ আনিবই নোৱাৰি এইটো ভাবিবই নোৱাৰি যিমানখিনি আগবাঢ়ি গৈছে গতিকে এইটো অতি সোনকালে তেওঁলোকে এটা ভাল খবৰ দিব বুলি আশা কৰিছোঁ যদিহে এই ভ্ৰাম্যমাণ নাট্যৰ যিসকল কলা কুশলী তাহাৰ মাজৰ যদি বিপদ যদি আহে ইয়াৰ দোষ আপুনি চৰকাৰৰ হ'ব বুলি ভাবেনে প্ৰাণজিৎ দাৰ দৰে অভিনেতাই ইতিমধ্যে কৈছে আত্মহত্যা কৰাৰ বাহিৰে আমাৰ উপায় নাথাকিব
তেতিয়াহ'লে আমি যদি তেনেকুৱা জাতীয় সম্পদ বুলি যাক কওঁ, যিখিনি শিল্পী আছে তেওঁলোকৰ জীৱনলৈ যদি অমানিশা নামি আহে, নিশ্চিতভাৱে এইটো ৰাজ্য চৰকাৰে এইটো দায়ী হ'ব মোৰ দৃষ্টিত, খোলাকৈ ক'ব গ'লে। এতিয়া গতিকে মই আশা কৰোঁ তেওঁলোকে কথাবোৰ ভালকৈ বিবেচনা কৰিব। হয়, নিশ্চিতভাৱে ক'ব লাগিব, কাৰণ মঞ্চ জগতৰ বলিষ্ঠ অভিনেতা প্ৰাণজিৎ দাসৰ অভিনেত্ৰী যিগৰাকী বিজুমণি চুতীয়া, সেই দুয়োগৰাকী অভিনেতাৰ অভিনেত্ৰী যদি আপুনি সংলাপ শুনে তেতিয়াহ'লে প্ৰতিজন যি দৰ্শক থাকে সেই দৰ্শকৰ কিন্তু হৃদয় চুই যায়। কিন্তু আজি সেই প্ৰাণজিৎ দাসৰ মুখেৰে ওলাইছে, যদিহে স্থবিৰ হৈ পৰে পুনৰ ভ্ৰাম্যমান জগত, তেতিয়াহ'লে আত্মহত্যা কৰাৰ বাহিৰে বেলেগ পথ নাথাকিব। কাৰণ 2.5 বছৰ যিহেতু ভ্ৰাম্যমান নাট্যদল স্থবিৰ হৈ আছিল, সেই সময়ত কিন্তু সেইগৰাকী বোলছবি জগতৰ অভিনেতাই কওক, আপুনি মঞ্চ জগতৰ অভিনেতাই কওক, সেইগৰাকী অভিনেতাই কিন্তু সৰু সুৰা ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰিব লগা হৈছিল। কিন্তু কিছু শেহতীয়াভাৱে যিহেতু আশাৰ বতৰা আহিছিল, ৰাজ্য চৰকাৰে অনুমতি দিছিলে আখৰা কৰাৰ, কিন্তু এই পৰ্যন্ত কিন্তু মঞ্চত যি অন্তিম আখৰা মঞ্চত চলি আছে, কিন্তু এই পৰ্যন্ত কিন্তু নতুন এছপি ৰাজ্য চৰকাৰে ঘোষণা কৰা নাই, আৰু যাৰ ফলত এতিয়া সম্পূৰ্ণ অনিশ্চয়তাত ভুগিছে কলা কুশলীসকল। আৰু মোৰ লগত আন এগৰাকী বলিষ্ঠ অভিনেতা আছে মঞ্চ জগতৰ, যুগল, মই তেখেতৰ ওচৰলৈ যাম। কি ক'ব আচলতে পুনৰ অনিশ্চয়তা মানে এতিয়ালৈকে সকলো খুলি দিছে, মাত্ৰ আমাৰ থিয়েটাৰৰ কাৰণে এতিয়ালৈকে কোনো এছপি দিয়া নাই। চিনেমা হল খুলি দিছে, আৰু এফালে মিটিংবোৰ হৈ আছে। পূজাৰ কাৰণে এতিয়া বিগ বাজাৰ হওক, মাৰ্কেটত পূৰা ভিৰ লাগিছে। আমাৰ কিবা এটা আশা এটা আছে, কিন্তু এতিয়া দিন যিহেতু পাৰ হৈ গৈ আছে, কেতিয়া খুলিব কোনো সিদ্ধান্ত এতিয়ালৈকে আমাক দিয়া নাই। যিহেতু আমি ভ্ৰাম্যমান থিয়েটাৰত কিবা এটা আশা লৈ আহিছোঁ, 2 বছৰ যিহেতু বন্ধ হৈ আছে, আমি সকলোৱে এটাই বিচাৰি আছোঁ, সোনকালে ভ্ৰাম্যমান থিয়েটাৰ কৰিবলৈ আমাক পাৰ্মিশ্যন দিয়ক। আমি চৰকাৰলৈ অনুৰোধ কৰিছোঁ, সিমানেই। কাৰণ আপোনালোকৰো এটা পৰিয়াল আছে, কেনেধৰণৰ সমস্যা হৈছিল স্থবিৰ হৈ পৰাৰ সময়ত? যিহেতু আমি ভ্ৰাম্যমানত অভিনয় কৰি আমি মানে জীয়াই আছোঁ, আমাৰ তেজত আছে বুলি ক'ব লাগিব। আন যিয়ে নকৰোঁ কৰ্ম, কিন্তু থিয়েটাৰ যেতিয়া আমাৰ নহয়, আমি যেতিয়া অভিনয় কৰিব নাপাওঁ, আমাৰ মানে অন্তৰত শান্তি নালাগে। তো দুখৰ কথা, ঘৰৰ মানুহে সুধিছে কেতিয়া ওলাব, কি হ'ব, আমি ক'বলৈ মানে একো উত্তৰ নাইকিয়া নিচিনা হৈছে। যিহেতু চৰকাৰে আমাক প্ৰথমতে দিলে আপোনালোকে ৰিহাৰ্চেল আৰম্ভ কৰক, ৰিহাৰ্চেল আৰম্ভ কৰাৰ পিছত এতিয়ালৈকে তেওঁলোকে আমাক শ্ব' কৰিবলৈ মানে পাৰ্মিশ্যন দিয়া নাই। এতিয়া কেতিয়া দিব, কি কৰিব, সিদ্ধান্ত এটা যদি পাৰফেক্ট দিয়া হ'লে আমাৰ ভাল লাগিল হয়। হয়, নিশ্চিতভাৱে মোৰ লগত যুগল আছিলে অভিনেতা, মঞ্চ জগতৰ অভিনেতা, আৰু মোৰ লগত এইবাৰ এগৰাকী অভিনেত্ৰী আছে, মই তেখেতৰ ওচৰলৈ যাম। কি ক'ব আচলতে এতিয়ালৈ ঘোষণা কৰা নাই এছপি? দুখ লাগিছে, এতিয়ালৈকে এছপিখন ঘোষণা কৰা নাই। আমি আশাবাদী আছিলোঁ যে খুব কম দিনতে 2 তাৰিখ মানে আমি ওলাম বুলি আমি আশাবাদী হৈ আছিলোঁ, কিন্তু এতিয়ালৈকে আমাৰ মুখ্যমন্ত্ৰীয়ে আমাৰ এছপিত আমি এতিয়া কৰিব পাৰিম নে নোৱাৰিম আমাক সিদ্ধান্ত দিয়া নাই। গতিকে আমি গোটেইখিনিয়ে বহুত দুখ হ'লেও আমি ৰিহাৰ্চেল কৰি আছোঁ, আমি আশাবাদী যে আমি কৰিম বুলি, আমাৰ এটা বিশ্বাস আছে যে আমাক কৰিব দিব বুলি। গতিকে আশা কৰিছোঁ যাতে আমি ৰাইজৰ মাজলৈ যাওঁ, ৰাইজৰ মৰম আমাক আশীৰ্বাদ কৰক, আৰু মুখ্যমন্ত্ৰীয়ে যাতে আমাক এই এছপিৰ সিদ্ধান্তটো অতি সোনকালে দিয়ে, সেইখিনি মোৰ। হয়, নিশ্চিতভাৱে ক'ব লাগিব, কাৰণ এই যি মঞ্চত এই অন্তিম যি আখৰা, ইয়াতে সমাপ্ত হ'ব নেকি নাট্যদলৰ যি নাট্যদল, এই ভ্ৰাম্যমান নাট্যদল। আৰু কাৰণ যিহেতু এই পৰ্যন্ত ৰাজ্য চৰকাৰে নতুন এছপি কোনো ভ্ৰাম্যমান থিয়েটাৰক লৈ কোনো ঘোষণা কৰা নাই, আৰু ইয়াৰ পিছত এতিয়া অনিশ্চয়তাত ভুগিছে যিখন এই চলিত বৰ্ষত ভ্ৰাম্যমান নাট্যদল সাজু হৈছে ৰাইজৰ মাজলৈ ওলাই আহিবলৈ। আৰু যিকেইটা ভ্ৰাম্যমান নাট্যদল আছে অন্তিম আখৰাত মঞ্চত এতিয়া ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। আৰু যিহেতু সমান্তৰালভাৱে মই নয়নতৰা থিয়েটাৰৰ এই মঞ্চত উপস্থিত আছোঁ, আৰু এইবাৰো এই নয়নতৰা থিয়েটাৰৰ যিহেতু দুগৰাকীকৈ অভিনেতা আৰু যি অভিনেত্ৰী দুগৰাকীয়ে ইতিমধ্যে ঘোষণা কৰিছে বা মন্তব্য কৰিছে সংবাদ মাধ্যমৰ আগত, বা এইবাৰ যদি স্থবিৰ হৈ পৰে পুনৰ ভ্ৰাম্যমান নাট্যদল বা ভ্ৰাম্যমান নাট্যদল যদি এইবাৰ তেখেতসকলে নাট মঞ্চস্থ কৰিব নোৱাৰে, ৰাইজৰ মাজত ওলাই যাব নোৱাৰে, তেখেতসকলে অন্য পথ নহয় আত্মহত্যাৰ পথ বাছি ল'ব লাগিব, তেনেধৰণৰ এক যি হুংকাৰ, এই হুংকাৰ প্ৰদান কৰিছে। কিন্তু ইয়াৰ পিছতো কিন্তু ৰাজ্য চৰকাৰে বা অসমৰ যিগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সেই মুখ্যমন্ত্ৰীগৰাকীয়ে এইসকল যি অভিনেত্ৰী আছে মঞ্চ জগতৰ, এই অভিনেত্ৰীসকলক লৈ কেনেধৰণৰ যি শেহতীয়াভাৱে কেনেধৰণৰ এছপি তেখেতসকলে জাৰি কৰে, সেয়া লক্ষণীয় হৈ পৰিব।